নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 14 ডিসেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ জুবিন হত্যাক লৈ আন এক চাঞ্চল্যকৰ তথ্য এছআইটিৰ চাৰ্জশ্বিটত প্ৰকাশ পাইছে এছআইটিৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ছিংগাপুৰত জুবিন হত্যাৰ ব্লুপ্ৰিন্ট আৰু তাক লৈ আন এক চাঞ্চল্যকৰ তথ্য হোটেলৰ কোঠাত মদ্যপান কৰোৱা হৈছিল জুবিনক শ্যামকানু মহন্তই জুবিনলৈ আনিছিল বিশেষ খুৰাৰ বটল অমৃত পাৱাৰ হাতত জুবিনৰ বাবে খুৰা তুলি দিছিল শ্যামকানু মহন্তই সিদ্ধাৰ্থ শেখৰৰ সহায়ত জুবিনক কৰোৱা হৈছিল মদ্যপান খুৰাসক্ত অৱস্থাত অয়ট পাৰ্টি লৈ গৈছিল জুবিন গাৰ্গ 360 ml খুৰা পোৱা গৈছিল জুবিনৰ শৰীৰত অধিক মদ্যপান কৰাৰ বাবে অচেতন হৈ পৰিছিল জুবিন গাৰ্গ হাতুৰি মাছ সাগৰতে ভাগৰি পৰিছিল জুবিন গাৰ্গ 75 মিনিট সাগৰৰ পাৰত পৰি ৰৈছিল জুবিনৰ দেহ 1 ঘণ্টা পৰ্যন্ত জুবিনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসা নিৰাপত্তা চিকিৎসা সকলো দিশতে অনিখাস কৰা হৈছিল জুবিনক লৈ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ প্ৰতিটো ব্যৱসায়ৰ ধন আত্মসাৎ কৰিছিল পৰিবহন হোটেল ব্যৱসায়ৰ ধন লুটিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক লৈ চাৰ্জশ্বিটত এইসমূহ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে মৃত্যুদণ্ডৰ ধাৰা লগালেও হাৰি যাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই 12000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ পিছতো হাৰি যাব শ্যামকানু আৰু সিদ্ধাৰ্থ চাৰ্জশ্বিট দাখিলৰ পিছতেই মহা বিস্ফোৰণ জ্যেষ্ঠ অধিবক্তাৰ মৃত্যুদণ্ডৰ ধাৰা লগাইছেও যদিও চাৰ্জশ্বিটত আইনী সুৰঙা আছে বুলি মন্তব্য তদন্ত অবিহনে সহজ নহয় শাস্তি সাগৰ হস্পিটাল হোটেল নোযোৱাকৈ ন্যায় সহজ নহয় অনুমানৰ ওপৰত ভিত্তি কৰি চাৰ্জশ্বিট দিলে ন্যায়ালয়ে নামানিবও পাৰে 103 নং ধাৰা প্ৰমাণ কৰিবলৈ তথ্যসমূহ বিশ্বাসযোগ্য হ'ব লাগিব মৃত্যুদণ্ডৰ শাস্তি দিবলৈ ন্যায়াধীশসকলক তথ্যক লৈ সন্তুষ্ট হ'ব লাগিব এক মাহ পিছতহে ছিংগাপুৰলৈ এছআইটি যোৱাত প্ৰমাণ নোহোৱাৰ সম্ভাৱনা এছআইটি যোৱাত দেৰি হোৱাই অভিযুক্তক সুৰঙা দিব ছিংগাপুৰে মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি কোৱাটোৱে আনিব পাৰে বিপদ প্ৰাথমিক অনুসন্ধানত পানীত ডুবি মৃত্যুৰ কথাহে কৈছিল ছিংগাপুৰে এটা সাক্ষীৰ লগত আন এটাৰ সামঞ্জস্য নাথাকিলে সুৰঙা থাকে 103 ধাৰা অৰ্থাৎ মৃত্যুদণ্ডৰ ধাৰা লগালেও বাচি যাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এই মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তাই আন এটা গুৰুত্বপূৰ্ণ খবৰ চাৰ্জশ্বিটক লৈ একেবাৰে সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা চাৰ্জশ্বিটখন গৰিমাই কিয় গ্ৰহণ কৰিছে সেয়াও মোৰ ভাল লগা নাই যিসমূহ ভিডিঅ' ওলাই আহিল তাৰ শেষৰ ভিডিঅ' মোক লাগে জুবিন গাৰ্গৰ লগত শেষত কি হৈছিল মই জানিব বিচাৰিছো জুবিনৰ অনুৰাগী বন্ধু হিচাপে মোৰ সেয়া অধিকাৰ আছে তদন্ত আৰম্ভ নহওঁতে আমি যি কৈছিলো সেয়া সঁচা হৈছে নিজ হাতেৰে ডুবুৱাই মৰা ডুবি থকা মানুহক সহায় নকৰাৰ সমান দোষী মোৰ দৃষ্টিত বহু প্ৰশ্ন বহু উত্তৰ থাকি গ'ল চাৰ্জশ্বিটক লৈ একেবাৰে সন্তুষ্ট নহয় বিশিষ্ট অভিনেতা ৰবি শৰ্মা আন এটা গুৰুত্বপূৰ্ণ খবৰ এছআইটিৰ চাৰ্জশ্বিটক লৈ পুনৰবাৰ মহাবিস্ফোৰণ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এছআইটিৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বুলি মন্তব্য অখিলৰ জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে এইখন চাৰ্জশ্বিট দিয়া নাই বুলিও মন্তব্য বিধায়কগৰাকীৰ নাটক সৃষ্টি কৰি কেৱল নিজেই বাচিব বিচাৰিছে বিজেপি চৰকাৰ চাৰ্জশ্বিটক লৈ ফেচবুক লাইভ যোগে খুব উজাৰিলে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব অখিল 26 নিৰ্বাচনৰ খাতিৰত ৰাইজৰ মন জয় কৰিবলৈহে এই চাৰ্জশ্বিট দিয়া হৈছে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত চলিছে দিছপুৰত এয়া কেনেকুৱা চাৰ্জশ্বিট নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে চাৰ্জশ্বিট দিছে বিজেপিয়ে অভিযুক্তক ধৰি লৈ ঘটনাৰ ৰিক্ৰিয়েকশ্যনেই নকৰিলে তদন্তকাৰী দলে অভিযুক্তক মুকলি কৰি দিবলৈ তৈয়াৰ কৰা এখন বেখুখে এই চাৰ্জশ্বিটখন ঘটনাৰ তদন্ত কৰি তথ্য সাক্ষৰ আধাৰত প্ৰস্তুত হোৱা নাই এই চাৰ্জশ্বিট জুবিন গাৰ্গৰ এছআইটিৰ চাৰ্জশ্বিট সন্দৰ্ভত এইদৰে মহাবিস্ফোৰণ ঘটালে বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ 16 ডিসেম্বৰত আদালতত সুশৰীৰে থিয় হ'ব লাগিব অভিযুক্তসকল 16 ডিসেম্বৰত জুবিন হত্যাকাণ্ডৰ প্ৰথমটো শুনানিৰ প্ৰথম দিনটোত সুশৰীৰে থিয় হ'ব লাগিব 7 অভিযুক্ত শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 16 ডিসেম্বৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী ন্যায়ালয়ৰ
ট্ৰাইলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰৰ আৰু বহু ব্যক্তি 16 ডিচেম্বৰত হ'ব জুবিন হত্যাকাণ্ডৰ প্ৰথমটো শুনানি পৰৱৰ্তী খবৰ দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ আসন ভাগ বটোৱাৰাক লৈ অগপ আৰু বিজেপিৰ মাজত মুকলি সংঘাত দেখিবলৈ পোৱা গৈছে চাবুৱা লাখোৱাল সমষ্টিত প্ৰতিদ্বন্দ্বিতাক লৈ এজেপি আৰু বিজেপি নেতাৰ মাজত মুকলি বাকযুদ্ধ শুক্ৰবাৰে চাবুৱা লাখোৱাল সমষ্টিত নিৰ্বাচনী ৰণসিংহা বজাইছিল অগপই বিধায়ক পুনাকন বৰুৱাক চাবুৱা লাখোৱালৰ পৰা জয়ী কৰি অনাৰ হুংকাৰ দিছিল অগপ নেতৃত্বই এদিন পিছতেই দুই বিজেপি নেতা প্ৰশান্ত ফুকন আৰু বিনোদ হাজৰিকাৰ হুংকাৰ কোনো কাৰণতে অগপক এৰি নিদিয়ে এই সমষ্টিটো মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত এই সংঘাত দেখিবলৈ পোৱা গৈছে আসন ভাগ বটোৱাৰাক লৈ অগপ আৰু বিজেপিৰ মাজত আৰম্ভ হৈ গ'ল মুকলি বিদ্ৰোহ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনত কিবা ভূমিকা ল'ব পাৰিব বুলি মই নাভাবোঁ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ বদৰুদ্দিন আজমলৰ দল এটাই বাহিৰত এখন নাটকহে কৰি থাকে এই লোকসকলে এইদৰে বিধায়ক অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ মন্তব্য কৰিছে বিজেপিৰ বিতৰ্কিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ বদৰুদ্দিন আজমল এটা দলৰ মানুহ বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দাখিলত হাপু মৰক লাঠিও নাভাঙক নীতি লৈছে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত হাৰি গ'লে ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব ৰাজীৱ ভৱনত সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ এই মন্তব্য জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ গৰু গাড়ীৰ পৰা চান্দা লাগে আৰএছএছ বজৰং দলক দাবী 20 লাখ টকা নিশাখলৈ গৰুৰ গাড়ীৰ পৰা চান্দা সংগ্ৰহ আৰএছএছ আৰু বজৰং দলৰ টকা নিদিলে বন্দুক দেখুৱাই প্ৰাণে মৰাৰো ভাবুকি গৰু ভৰ্তি বাহন দেখি খেদি খেদি টকা সংগ্ৰহৰ চেষ্টা 20 লাখ টকাৰ ধন দাবীৰ অভিযোগ আৰএছএছ আৰু বজৰং দলৰ বিৰুদ্ধে পূৰ্বতেও 45 লাখ টকা দাবী কৰি আদায় লোৱাৰো অভিযোগ টকা বিচাৰি গৰু গাড়ী খেদি যাওঁতেই পতিত হয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু কেইবাটাও গৰু পোৱালিৰ নলবাৰীৰ হোৰাদিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিশা হ'লেই গৰুৰ গাড়ী দেখিলেই চান্দা সংগ্ৰহ কৰে আৰএছএছ আৰু বজৰং দলৰ সদস্যসকলে আৰএছএছ আৰু বজৰং দলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আন এটা বিগ ব্ৰেকিং নিউজ পাকিস্তান চোৰাংচোৱাৰ সৈতে জড়িত আৰএছএছ আৰু বিজেপি পাকিস্তানী চোৰাংচোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা 99% হিন্দু বিজেপি আৰএছএছে সদায় সহায় কৰিছে পাকিস্তানক সদায় মুছলমানক দেশদ্ৰোহী পাকিস্তানী এজেণ্ট বুলি গালি পাৰে বিজেপিয়ে আৰএছএছ আৰু মুছলিম লীগৰ মাজত পুৰণি সম্পৰ্ক আছে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মুছলিম লীগৰ সৈতে বংগত চৰকাৰ কৰিছিল আৰএছএছৰ সেই পুৰণি সম্পৰ্ক এতিয়াও আছে চোৰাংচোৱা কৰা দেশদ্ৰোহীক মৃত্যুদণ্ড দিব লাগে পাকিস্তান লিংকক লৈ পুনৰ মহাবিস্ফোৰণ ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ পাকিস্তান চোৰাংচোৱাৰ সৈতে বিজেপি আৰএছএছ জড়িত বুলি বিস্ফোৰক মন্তব্য কৰিছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ অসমজুৰি পুনৰবাৰ আৰম্ভ হৈছে বিতৰ্ক যোৱা কিছুদিন আগত জেলৰ পৰা ওলাই আহিছিল বিধায়ক আমিনুল ইছলাম আৰু যোৱাকালি কৰিছে এই মন্তব্য পৰৱৰ্তী খবৰ পুনৰবাৰ মিয়াৰ কাণ্ড খিলঞ্জীয়াৰ ভূমি আগ্ৰাসন খিলঞ্জীয়াৰ ভূমিত মিয়াৰ ভয়ংকৰ আগ্ৰাসন ভূমি বেদখল কৰি মিয়াই জ্বলাই দিলে খিলঞ্জীয়া লোকৰ ঘৰ দুৱাৰ নিশাটোৰ ভিতৰতেই খিলঞ্জীয়াৰ ভূমিত মিয়াই সাজিছে ঘৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰি মিয়াই সাজিছে গাঁও অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন তীৰ্থনগৰী হাজোত মিয়াৰ এই ভয়ংকৰ কাণ্ড খিলঞ্জীয়াৰ ভূমিত মিয়াৰ ভয়ংকৰ আগ্ৰাসনৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে ভূমি বেদখল কৰি খিলঞ্জীয়া লোকৰ ঘৰ দুৱাৰ জ্বলাই দিয়াৰো অভিযোগ মিয়া লোকৰ বিৰুদ্ধে অন্য এটা খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমলৈ 88,274 কোটি টকাৰ ঋণ 2021 চনত অসমৰ ঋণৰ পৰিমাণ আছিল 89,000
709 কোটি টকা 2025 চনৰ 31 মাৰ্চত অসমৰ ঋণৰ পৰিমাণ 1,77,983 কোটি টকালৈ বৃদ্ধি বিজেপি শাসনলৈ অহাৰ সময়ত 2016 চনত আছিল 41,964 কোটি টকাৰ ঋণ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে বহুত পৰিমাণৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ইয়াৰ মাজতেই আন এটা ব্ৰেকিং নিউজ আহিছে যে পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে অহা 16 ডিচেম্বৰত ল'ব 900 কোটি টকাৰ ঋণ বিধানসভাত চৰকাৰে দিয়া তথ্য মতে 31 মাৰ্চ 2025 লৈ ঋণৰ পৰিমাণ 1,54,333.49 কোটি টকা ৰাজকোষত সুদৰ বোজা উদ্বেগজনকভাৱে বৃদ্ধি সুদৰ পৰিমাণ 2024-25 বৰ্ষত অসমে আদায় দিব লাগিব 9,597 কোটি টকাৰ সুদ 2021-22ত অসমে আদায় দিছিল 6,052 কোটি টকাৰ সুদ বিজেপি শাসনলৈ অহাৰ সময়ত 2016ত অসমৰ সুদৰ পৰিমাণ আছিল 2,618 কোটি টকা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই তথ্য দিছে অন্য এটা খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব 58 লাখ ভোটাৰৰ এছআইআৰক লৈ কঠোৰ দেশৰ নিৰ্বাচন আয়োগ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল 58 লাখ লোকৰ নাম এছআইআৰ প্ৰক্ৰিয়াক লৈ 26 নিৰ্বাচনৰ পূৰ্বে কঠোৰ ভাৰতৰ নিৰ্বাচন আয়োগ সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জালত ভুৱা ভোটাৰ 254খন আসন থকা বংগৰ চৌৰিঘি সমষ্টিত সৰ্বাধিক ভুৱা ভোটাৰ বাংকুৰা কুতালপুৰত সৰ্বনিম্ন কৰ্তন 16 ডিচেম্বৰত প্ৰকাশ পাব পশ্চিম বংগৰ খচৰা ভোটাৰ তালিকা এছআইআৰৰ পূৰ্বে ভুৱা ভোটাৰেৰে ভোটাৰ তালিকা ভৰাৰ উঠিছিল অভিযোগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভৱানীপুৰ সমষ্টিত কৰ্তন 44,000 ভোটাৰ তালিকাৰ পৰা পশ্চিম বংগত কৰ্তন হৈছে 58 লাখ লোকৰ নাম পশ্চিম বংগত কঠোৰ দেশৰ নিৰ্বাচন আয়োগ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদত অক্ষয় খান্না আৰু ৰণবীৰ সিং দুৰেন্দৰ ছবিত অভিনয় কৰি বিপদত এতিয়া অভিনেতা ৰণবীৰ সিং ৰেহমান ডকাইতৰ চৰিত্ৰত অভিনয় কৰা অক্ষয় খান্নাও বিপদত দুৰেন্দৰ কাহিনীক লৈ অসন্তুষ্ট পাকিস্তানৰ পিপিপি দলৰ স্পষ্টীকৰণ সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক নাছিল ভুট্টো চৰকাৰৰ বেনাৰ্জী ভুট্টোৰ চৰকাৰৰ জড়িত নাছিল ৰেহমান ডকাইতৰ সৈতে ইতিমধ্যেই পিপিপি দলৰ ৰণবীৰ সিং অক্ষয় খান্নাৰ বিৰুদ্ধে এফআইআৰৰ ধমক ধুৰন্ধৰ ছবিৰ কাহিনীক লৈ অসন্তুষ্ট বহু মুছলমান ৰাষ্ট্ৰ মধ্যপ্ৰাচ্যৰ 6 মুছলমান ৰাষ্ট্ৰই বয়কট কৰিলে ধুৰন্ধৰ মুভিক মধ্যপ্ৰাচ্যৰ 6 মুছলমান ৰাষ্ট্ৰত কোনেও চাব নিদিয়ে এই সিনেমাখন আৰু ৰণবীৰ সিঙৰ বিৰুদ্ধেও এফআইআৰ দাখিলৰ হুংকাৰ প্ৰদান অন্য এটা খবৰ ভূতৰ মুখত ৰাম ইতিহাসত নুপুজা ঘটনা সংঘটিত হৈছে হঠাৎ পাকিস্তানৰ প্ৰীতি উপজিল হিন্দু সাহিত্য সংস্কৃতিৰ ওপৰত লাহোৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত সংস্কৃত আৰু মহাভাৰত ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা অনুসৰি অধ্যয়ন কৰিব পাৰিব সংস্কৃত শ্ৰেণীকোঠাত পাঠদান হিচাপে ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব মহাভাৰতৰ জ্ঞান লাহোৰ ইউনিভাৰ্চিটি অফ মেনেজমেণ্ট ছায়েন্সৰ এই সিদ্ধান্ত ইতিহাসত নুপুজা ঘটনা এইবাৰ সংঘটিত হৈছে পাকিস্তানত মহাভাৰত আৰু সংস্কৃত অধ্যয়ন কৰিব পাৰিব পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানৰ এই সিদ্ধান্তৰ পিছতেই সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈছে চৰ্চা পাকিস্তানৰ লাহোৰ ইউনিভাৰ্চিটিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ঐক্যবদ্ধ হ'ল ৰাজ্যৰ সকলো আদিবাসী জনগোষ্ঠীৰ দল সংগঠন জনজাতিকৰণক মূল বিষয় হিচাপে লৈ একেখন মঞ্চত সমবেত হ'ল দল সংগঠনসমূহ এতিয়াৰে পৰা জনজাতিকৰণৰ লগতে আদিবাসীসকলৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে একেলগে আন্দোলন কৰি যাব সংগঠনসমূহে আৰু নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি এতিয়া একত্ৰিত হ'ল আদিবাসী জনগোষ্ঠীৰ দল সংগঠনসমূহ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন সমস্যাৰ বাবে এতিয়া একত্ৰিতভাৱে মাত মাতিব আদিবাসী সংগঠনসমূহে পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ কেজুৱেল ফিক্সড পে মাষ্টাৰ ৰোল কৰ্মচাৰীৰ সমন্বয়ৰক্ষী সমিতিৰ এক বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয় গুৱাহাটীত এই অভিৱৰ্তনৰ জৰিয়তে কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ভুগি থকা ভিন্ন সমস্যাৰ সমাধানৰ উত্থাপন কৰিলে দাবী উল্লেখযোগ্য যে পেঞ্চনকে ধৰি ভিন্ন সুবিধাৰ পৰা বঞ্চিত
হৈ আহিছে ৰাজ্য চৰকাৰৰ 52টা বিভাগত কৰ্মৰত এনে 13,000 কৰ্মচাৰী আৰু নিজৰ অধিকাৰ বিচাৰি এইদৰে গুৱাহাটীত অভিৱৰ্তন অনুষ্ঠিত কৰিলে কৰ্মচাৰীসকলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চলিত মাহত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নৱনিৰ্মিত গুৱাহাটী বিমানবন্দৰ আৰু নামৰূপ সাৰ কাৰখানাৰ নতুন ইউনিট। গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিব গুৱাহাটীত 5,000 আসনযুক্ত নৱনিৰ্মিত প্ৰেক্ষাগৃহ। শনিবাৰে বটদ্ৰৱাত এই কথা সদৰি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। বটদ্ৰৱালৈও আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এই বছৰতেই অসমলৈ আহি আছে। পৰৱৰ্তী খবৰ, ক্ৰিকেটত পুনৰ কলংকৰ দাগ। মেচ ফিক্সিঙত জড়িতৰ অভিযোগত অসমৰ 4 ক্ৰিকেটাৰক নিলম্বন কৰা হৈছে। ঈশান আহমেদ, অমিত সিনহা, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীয়াক নিলম্বন অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ আৰু মেচ ফিক্সিঙৰ অভিযোগত অসমৰ এই ক্ৰিকেটাৰসকলক নিলম্বন কৰা হৈছে। অসমৰ নাক কাণ কাটিলে এই ক্ৰিকেটাৰসকলে। মেচ ফিক্সিঙত জড়িতৰ অভিযোগত অসমৰ 4 ক্ৰিকেটাৰক নিলম্বন কৰাৰ খবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গক লৈ বিতৰ্ক। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছে বিধায়ক অখিল গগৈয়ে। জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক, দোষীয়ে শাস্তি পাব লাগিব এদিন। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট একেদিনাই পঢ়িলে নেকি বিধায়ক অখিল গগৈয়ে। জুবিনকো কোনোবাই শেষ কৰিব পাৰে বুলি মই বিশ্বাস কৰা নাযায়। অখিল গগৈক তীব্ৰ ভাষাৰে সমালোচনা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। জুবিন গাৰ্গক লৈ বিতৰ্ক। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছে বিধায়ক অখিল গগৈয়ে। জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত অখিল গগৈৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰীৰ শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰো বাঢ়িব দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। কেন্দ্ৰীয় চৰকাৰে আনিছে এই সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এবছৰতেই লাভ কৰিব সকলো চৰকাৰী সুবিধা এই কৰ্মচাৰীসকলে। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 19খন শ্ৰম আইন। নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গিগ শ্ৰমিকসকলে পাব এই ডাঙৰ সুবিধা। কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতি কুইণ্টল ধান 2,550 টকা। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। অধিক দাম কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ গ্ৰহণ। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি। স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ বিয়োগ ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম আৰম্ভ হৈছে। নতুন অন্তৰ্ভুক্তি আৰু নাম কণ্টিনিউ কৰি ৰাখিবৰ বাবে কি নথিপত্ৰ লাগিব আপোনাক চাই লওক। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ অৰ্থাৎ বিঅ'লো। 18 বছৰ সম্পূৰ্ণ হোৱা সকল সাজু হওক। নতুন অন্তৰ্ভুক্তিৰ বাবে আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ বাবে কি কৰিব লাগিব আপুনি জানি লওক। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম ইতিমধ্যে আৰম্ভ হৈছে। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল, এবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত। কি নথিপত্ৰ লাগিব চাই লওক আৰু সাজু কৰক এই ডকুমেণ্টছসমূহ। বিঅ'লোৱে দিব ফৰ্ম 6। আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব এই ফৰ্মখন। 1 নম্বৰ ডকুমেণ্টছটো হৈছে বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰ। স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব এই ভোটাৰ তালিকাৰ বাবে। 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন।
গাৰ্জিয়ানৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন 4 পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব আপুনি ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ভোটাৰৰ এছআৰ প্ৰক্ৰিয়া আৰম্ভ কিবা দাবী উজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি বিয়লক দিব লাগিব অভিযোগ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে এই জৰুৰী খবৰ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আন এটা ভাল খবৰ নতুন বছৰত ভাল খবৰ দিব মুখ্যমন্ত্ৰীয়ে নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ হাজু কৰক নথিপত্ৰ এই আঁচনিৰ টকা পাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আমছু নেতাৰ ভাষণ ভাঙি চুৰমাৰ কলগাছিয়াত ভয়ংকৰ পৰিস্থিতি আমছু নেতাৰ ভাষণ ভাঙি চুৰমাৰ কৰিলে কলগাছিয়াৰ বৰপিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি আমছু নেতা শাহজাহান আলীৰ ভাষণ ভাঙি লণ্ডভণ্ড ছাত্ৰ-ছাত্ৰীৰ শাহজাহান আলীয়ে বিদ্যালয়খনৰ সাধাৰণ সম্পাদকক প্ৰহাৰৰ অভিযোগ এই ঘটনাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি কলগাছিয়াত বিদ্যালয়খনৰ 2 ছাত্ৰৰ মাজত হোৱা কাজিয়াৰ পৰা এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল বিদ্যালয় কৰ্তৃপক্ষৰ কলগাছিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে